আজি 10,000 টকা পালো 17 সেপ্টেম্বৰৰ পৰা অৰুণোদয় পালো অক্টোবৰ মাহত ছোৱালী নিযুত মইনা পাব আৰু আমি গেছ কিনিবৰ কাৰণে 250 টকা সাবসিডি পালো আৰু 1 নৱেম্বৰৰ পৰা চাউলৰ লগতে দালি নিমখ আৰু চিনিও আমি কম দামত পালো। চৰকাৰ বিৰুদ্ধে ওলাই আহিবলৈ বাধ্য হৈছো কাৰণ আমাক পইচা লাগে, আমাৰ ঘৰখন চলিবলৈ পইচা লাগে। এইখিনি গোটেইখিনি অসমীয়া মানুহ, এইখন অসমত কাম কৰি পেলাই যদি আমাৰ এই ধৰণৰ অৱস্থা হয়, মানুহ দেখিছেনে? এইখন দেখিছেনে? ৰাজ্য চৰকাৰক কৈছো এই ঠিকাদাৰসকলৰ প্ৰতি আপোনালোকে উন্নয়নৰ কথা কৈ আছে, উন্নয়নৰ পাত নহয় নেকি ঠিকাদাৰসকল? অসমখন আগুৱাই নিব লগা হ'লে ঠিকাদাৰসকলৰ উন্নতি আগলৈকে সহযোগিতা কৰিব নালাগিব নেকি? কাৰ কাম কৰিছো? ঘৰৰ কাম কৰিছো নেকি? ৰাজ্য চৰকাৰে দিয়া, কেন্দ্ৰীয় চৰকাৰে দিয়া আঁচনিখন ৰূপায়ণ কৰিবলৈ আমি আগুৱাই গৈছিলোঁ। ইয়াত কিডনী পেচেণ্ট বহি আছে, নাম নকওঁ, ক'লে অকণমান কৰিবলৈ বেয়া হ'ব। কিডনী পেচেণ্ট বহি আছে, তেওঁ চিকিৎসা কৰিবলৈ পৰা নাই। আজি নাই কাৰণে আপোনাৰ টেবলেট খাবলৈ নাই, কিডনী পেচেণ্ট ইয়াত বহি আছে, আপোনাৰ কিবা এটা পাম বুলি আশাত আহিছে। বহু মানুহে গাড়ী লৈছিল, গাড়ী আপোনাৰ EMI দিবলৈ গাড়ী কাঢ়ি লৈ গৈছে। বহু ল'ৰা ছোৱালী আপোনাৰ পঢ়িবলৈ গৈছিল দূৰত। মোৰ ল'ৰাটো ডক্টৰ ইঞ্জিনিয়াৰ হ'ব, পঢ়াবলৈ গৈছিল, লৈ আহিছে, নোৱাৰে। আমাক খালি জীয়াই থাকিবলৈ দিয়ক। সৰু সৰু কাম আছিলে, ডাঙৰ ডাঙৰ পেকেজ বনালে, কাম কৰিবলৈ পইচা নাছিল, কোনোবাই লোন লৈছিল, কোনোবাই ঠিকাদাৰৰ পৰা ধাৰ লৈছিলে, কোনোবাই কাৰোবাৰ পৰা ধাৰ লৈছিলে। এতিয়া যেতিয়া পইচাটো নোপোৱা দেখি ঘৰত মানুহ বহিবলৈ লৈছে, ৰাতিপুৱা কলিং বেল টিপেল মানুহ মানে ঘৰত বিচাৰি যায়, বেয়া বেয়া ব্যৱহাৰ কৰিছে। সোধক এইবিলাক মানুহক সোধক, আপোনাৰ যিমান বেয়া বেয়া ব্যৱহাৰ কৰি সন্মুখ হৈছে, ঘৰৰ পৰা পলাই থাকিব লগা হৈছে।